ঠাই গতানুগতিকভাৱে 2010 চনৰ পৰা ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা অৰ্থনীতিবিদ শিক্ষাবিদ সমাজ সংস্কাৰক B.R. ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱস 6 ডিচেম্বৰ তাৰিখে দীঘলী পুখুৰীৰ পাৰ্কত আয়োজন কৰি আহি থকা হৈছে। এই বছৰ তাত ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে আমি অনুষ্ঠিতকৈ হ'লেও ৰাজ্যিক ভিত্তিত লক্ষীৰাম বৰুৱা সদন অসম সাহিত্য সভা গুৱাহাটী ভৱনত দিনজোৰা কাৰ্যসূচী অহা 6 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত সভাত আমি ৰাজ্যিক ভিত্তিত এটা বাবা চাহেব বঁটা অসমৰ সমাজ জীৱনলৈ, সংস্কৃতি জীৱনলৈ, সাহিত্য জীৱনলৈ, বিভিন্ন জীৱনলৈ আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক এই বঁটাটি বৰ্ণনা কৰি হৈছে। অনুসূচিত জাতি ৰাইজৰ সৰ্বোচ্চ সন্মান বাবা চাহেব বঁটা 2025 বৰ্ষৰ বাবে প্ৰবীণ সাংবাদিক, বুদ্ধিজীৱী, সাহিত্যিক, সমাজ সংস্কাৰক হাইদৰ হুছেইন ডাঙৰীয়াক এই বছৰ আগবঢ়োৱা হ'ব। এই বঁটাটিত 10,000 টকা, প্ৰশস্তি পত্ৰ ইত্যাদি তেওঁ থাকিব। লগতে আমাৰ ৰাজ্যিক পৰ্যায়ত একোজনকৈ কৃতি শিক্ষকক আমি বঁটা প্ৰদান কৰা হয়। এই বছৰ মৰিগাঁও জিলাৰ আহঁতগুৰিৰ গাঁৱৰ বাসিন্দা শ্ৰীযুত উমেশ দাস ডাঙৰীয়ালৈ এই বছৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা হিচাপে আগবঢ়োৱা হ'ব সেই দিনটোতে। লগতে এটা গুৰুত্বপূৰ্ণ কথা আমি ক'ব বিচাৰিছোঁ যে আম্বেদকাৰ দৰ্শনৰ ওপৰত আগৰ পৰা কৈ আহিছোঁ, এতিয়াও কৈছোঁ। ৰণোজ পেগু ডাঙৰীয়া যিহেতু শিক্ষামন্ত্ৰী হৈ আছে, সংৰক্ষিত অনুসূচিত জাতি জনজাতিৰ সমষ্টিৰ পৰা তেওঁ সংৰক্ষিত হৈ বিধায়ক মন্ত্ৰী হৈছে, তেখেতক আমি আহ্বান জনাইছোঁ যে আম্বেদকাৰে লিখা সংবিধানৰ যদি তুমি সংৰক্ষণৰ সুবিধা লৈ মন্ত্ৰী হৈছা, তুমি এবাৰ মনত ৰাখা মাধ্যমিক বা পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰাকৈ ইংৰাজী আৰু অসমীয়া বিষয়ত আম্বেদকাৰ দৰ্শনৰ ওপৰত এটি পাঠ আপুনি সন্নিৱিষ্ট কৰক। মন্ত্ৰী মহোদয়, অকল সংৰক্ষণ সুবিধা গ্ৰহণ কৰিলে নহ'ব। এইকাৰণে আমি আজি সমাজ যদি আহ্বান জনাইছোঁ। লগতে আমি এইকাৰণে আমি জনাইছোঁ যে আম্বেদকাৰ বাবা চাহেবৰ যি প্ৰতিমূৰ্তি বিধানসভাৰ সন্মুখত নিৰ্মাণ কৰিবলৈ আমাৰ অনুসূচিত জাতিয়ে সংৰক্ষণৰ সুবিধা ভোগ কৰি কেৱল ৰাজনৈতিক নেতাক তৈলমূলন কৰি থাকিলে নহ'ব। আমাৰ এগৰাকী স্বনামধন্য ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি তেওঁ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু মুখ্যমন্ত্ৰীকো আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ এই বিষয়টো গুৰুত্ব দিব লাগে। 26 তাৰিখে সংবিধান দিৱস ৰাজ্যপাল মহোদয়ক আমি অনুৰোধ জনাইছোঁ অসমৰ বিশ্ববিদ্যালয়সমূহত তেওঁ নিজে কোনোবা এখন বিশ্ববিদ্যালয়ত উপস্থিত থাকি হ'লেও, গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত থাকি হ'লেও সংবিধান দিৱসটো চৰকাৰী খৰচত চৰকাৰীভাৱে ৰাজ্যপাল মহোদয়ক অনুষ্ঠিত কৰিবলৈ আজি এই সংবাদমেলৰ যাতে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আম্বেদকাৰৰ জন্ম মৃত্যুৰ এই দিনটো আমি পালন কৰি আহি আছোঁ, যিটো তেওঁ ভাৰতৰ সংবিধান প্ৰণেতা। আমি দেখা পাইছোঁ যে আজিৰ পৰা দুমাহমানৰ আগত আমাৰ মাননীয় সামাজিক আৰু সবলীকৰণ ন্যায় বিভাগৰ মন্ত্ৰী শ্ৰীযুত ফিৰোজ হাজৰিকা ডাঙৰীয়াই গড়কাটনি বিভাগ, মানে এইটো লোক নিৰ্মাণ বিভাগ বুলি কয়, কেইজনমান ইঞ্জিনিয়াৰ আৰু তেওঁলোকক লৈ গৈ আমাৰ যিটো সচিবালয় আছে প্ৰথম গেটত যে আম্বেদকাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ তেওঁ মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। আৰু তেওঁলোকক লৈ আমি লাইভ দেখিছিলোঁ যে সাংবাদিকসকলো আছিল আৰু বনাম বুলি ক'লে, কিন্তু তাৰপিছত দেখা পাইছোঁ সেই কথাটো তল পৰিল। গতিকে তেওঁলোকে কি এনেকুৱা ধৰণৰ কথাবোৰ কৈ আমাক মানে আভা বাঢ়িছে নেকি? কাৰণ এইকাৰণে কৈছোঁ, আজি কলম্বিয়া বিশ্ববিদ্যালয়ত বাবা চাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি আছে, আজি উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰতিমূৰ্তি আছে, কিন্তু আমি দেখা পাইছোঁ যে 1948 চনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আগশাৰী বিশ্ববিদ্যালয় আমাৰ অসমৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয়ত বাবা চাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি নাই। ঠিক সেইদৰে 1948 চনতেই আমাৰ স্থাপন হোৱা আমাৰ উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টত আজিলৈকে বাবা চাহেবৰ মূৰ্তি স্থাপন হোৱা নাই। এইটো অতি পৰিতাপৰ বিষয়। আজি বাবা চাহেবৰ আম্বেদকাৰ মূৰ্তিটো আজি কলম্বিয়া বিশ্ববিদ্যালয়ত স্থাপন কৰিব পাৰে, কিন্তু আমি দেখা পাইছোঁ যে অসম বা ভাৰতবৰ্ষৰ অন্তৰ্গত আমাৰ অসম চৰকাৰে কিন্তু প্ৰতিমূৰ্তি স্থাপন কৰা দেখা পোৱা নগ'ল। যদিও আম্বেদকাৰ প্ৰতিমূৰ্তি বিৰোধী আছিল, কিন্তু আম্বেদকাৰৰ আজি দেশত আমি দেখা পাইছোঁ যে তেওঁলোকে প্ৰতিমূৰ্তি নিৰ্মাণতে ব্যস্ত আছে। গতিকে আমি সেইখিনি দাবী জনাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াৰ লগতে অসম চৰকাৰৰ যিটো ছেক্ৰেটেৰিয়েট আছে জনতা ভৱনৰ যে প্ৰথম গেটত যিহেতু বিভাগীয় মন্ত্ৰীয়ে আমাৰ ফিৰোজ হাজৰিকা দেৱে নিজে প্ৰতিশ্ৰুতি দিছিল, গতিকে গড়কাটনি বিভাগৰ যেতিয়া মূৰ্তি বনাম বুলি কৈছিল সেইটো অতি শীঘ্ৰে বনাব লাগে। আৰু ইয়াৰ লগতে আম্বেদকাৰৰ যি দৰ্শন আছে সেই দৰ্শন প্ৰচাৰ কৰিব লাগে, কাৰণ আম্বেদকাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি গৈছে। আজি আম্বেদকাৰৰ যি দৰ্শনত সুবিধা লৈ, আজি সংবিধানৰ যিটো সুবিধা লৈ আজি সৰহসংখ্যক আমি ক'বলৈ বিচাৰিছোঁ যে আপাৰ কাষ্টৰ মহিলাখিনি চবতকৈ বেছি সুবিধা পাইছে। কাৰণ যে আপাৰ কাষ্টৰ মহিলাসকলে যথেষ্ট আগবাঢ়ি গৈছে। সংবিধান যদি গৃহীত নহ'ল হয় এখন দেশত, আজি মহিলাসকলৰ কি অৱস্থা হ'ল হ'লে। গতিকে তেওঁলোকেও চিন্তা কৰক, আম্বেদকাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি গৈছে আৰু ভাৰতবৰ্ষৰ কাৰণে কাম কৰি গৈছে, যিটো কাৰণত আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী
তেওঁ নিজেই কয় যে মই এজন চাহ বিক্ৰেতা বুলি কয় তেওঁ প্ৰধানমন্ত্ৰী হৈছে। ঠিক সেইটোৱে এনেকুৱা সৰু কিছুমান মানুহ আজি মুখ্যমন্ত্ৰী বা চব হৈছে। আজি সংবিধান নথকা হ'লে মাননীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গতিকে তেওঁলোকে সংবিধানখনক সন্মান কৰক আৰু সংবিধানৰ যিবোৰ কথা কৈছে সেইবোৰ মানক, তেতিয়াহে এখন আমি সুন্দৰ ভাৰতবৰ্ষ পাম, যিখন ভাৰতবৰ্ষত আমি সকলো জাতি জনগোষ্ঠী সমিলমিলে থাকিব পাৰিম। কাৰণ সংবিধানক কোনো কাৰণত কেতিয়াও অৱমান কাকো কৰা নাই। কিছুমান মানুহক সংৰক্ষিত সুবিধা দিছে আৰু কিছুমানক সংৰক্ষিত আন সংৰক্ষিত হ'লেও তেওঁলোকক সম্পূৰ্ণভাৱে সুৰক্ষা দি গৈছে। আজি এজন কোনোবা মানুহে যদি অপৰাধ কৰে সেই অপৰাধটো সংবিধানৰ অধীনত মাফ কৰা আমি দেখা পাইছোঁ। এনেকুৱা এখন ধুনীয়া সংবিধান দিয়াৰ পিছতো যদি এই সংবিধানখনক তেওঁলোকে নেমানে বা সংবিধানক মতে কাম নকৰে, গতিকে দেশত কিন্তু এটা বেয়া পৰিৱেশৰ সৃষ্টি হয়। গতিকে সংবিধান মানি যদি কাম কৰে চৰকাৰে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। আপোনালোকে নিজেই গম পাইছে যিহেতু আমাৰ ভাৰতীয় সংবিধানৰ সুস্থভাৱে নাথাকে, আমি দেশত যি প্ৰচাৰ হয় আমাৰ যি সাধাৰণ মানুহে যি অধিকাৰ পাব লাগে সেই অধিকাৰ পাব কিন্তু বঞ্চিত হ'ব। গতিকে আপোনালোকৰ যথেষ্ট দায়িত্ব আছে ভাৰতীয় সংবিধানৰ চতুৰ্থ গতিকে আপোনালোকে আমাৰ জনসাধাৰণৰ যি দুখীয়া নিচলা জনসাধাৰণৰ যি অধিকাৰ পাবৰ কাৰণে আপোনালোকে সদায় মাত মাতক আৰু আম্বেদকাৰক স্মৰণ কৰিলে এই দুখীয়া নিচলা মানুহসকলে নিজৰ যিটো অধিকাৰ সেই অধিকাৰ পাব। সেই অধিকাৰটো আমি পোৱা নাই, তাৰ সংবিধানত প্ৰতিটো দফাতে লিখা আছে।